আজিৰ যুদ্ধ বন্ধসকল কৌৰৱৰ হাতত নিম্ন করছে সেই বেহু ভেদ করব পৰা শক্তি আমাৰ লাগবে না জনকে ইয়াৰ এটা উপায় আজি তুমি যুদ্ধলৈ যাব নালাগে কিয়নো আজি হিন্দুৰ দলে শিৱ অপনে বলিয়ান চৈত্ৰ কেনেকৈ বেহু ভেদ কৰিব পাৰি উপদ্ৰনন্দন অভিমান্য আজিৰ যুদ্ধৰ বাবে অভিয়াত কি কৰা ক্ষেত্ৰতে অভিমান্য অভিয়াতে হবে ফুল কুমৰীয়া ভাগত ঐ বীৰবল কি বালক অপমান কিন্তু তাৰ ভগৱান বিশ্বমান বীৰ আমাৰ মাজত কোনোৱেই সেয়াহে অতি খেলত জীৱনৰ কৰি যুদ্ধৰ বাবে কামনা অভিমন্যু এজনী শিবিৰলৈ মাতি পঠিওৱা হওক কি কাৰ্য কৰিম ভগৱান সোনকালে আদেশ কৰক মহাৰাজ মই এতিয়া অভিমন্যু আপোনাৰ কাষলৈ লৈ আহিম আমি যাওঁ যুদ্ধৰ গৌৰৱলৈ
পাণ্ডৱৰ বিপুল বাহিনী হৈছে পাৰ পিতা ধনঞ্জয় যুদ্ধখন হৈছে ক্ষত্ৰিয়ৰ ধৰ্ম পালন কৰি যাম মই যুদ্ধ বীৰ পত্নীৰ মুখত এনে বাক্য অতি অভাৱনীয় গুৰু দুৰ্লৈ অতি আচৰিত চক্ৰবেহু নিৰ্মাণ কৰিছে পিতাৰ বাহিৰে সেই চক্ৰবেহু অন্যজনে বেহু ভেদ কৰিব পাৰে সেয়েহে জ্যেষ্ঠ পিতা কৰিছে নহয়তো প্ৰবোধৰ মানুহ জ্যেষ্ঠ পিতাই কৰিছে আদেশ লগত যাব বীৰ বিক্ৰমৰ সহায়ৰ হেতু দেখি নিপাত কৰি কৌৰৱৰ হেৰা নিমিত্তে ধৰি ৰাখি তোমাৰ ওচৰত সেয়েহে উত্তৰা নিজ ভটাৰৰ শয্যা পিন্ধাই বিদায় দিয়া বীর বধুর বীর জয়া তুমি পৃথিবীর শ্রেষ্ঠ প্রিয় পুত্র এনে শুভ মুহূর্তত পৃথিবী যুদ্ধ কিয় মই নিজকে দিওঁ নিৰূপমিছে কৰ্তব্য কৰিব হেৰা শ্ৰেষ্ঠ পিতৃৰ আদেশ পালন নকৰি যদি পঢ়ি থাকো সেই কথা পিতৃৰে শুনিব তেতিয়া বীৰ পুত্ৰই অভিয়ে যুদ্ধৰ নামত কব মাথো ঠিক ঠিক কয় জন্মৰি বীৰৰ সংগীত
হাল্লা কৰা হৈছে আহা অন্তৰৰ দুৰ্বলতা
তোমার চাপি চলছো আমি এই দুলা সাইটে হাঁটা তুমি না বাবা নিষ্ঠা চক্রহরির মন্তরি সাধনা তুমি পুরুণামত কলঙ্ক তোমার গর্ব ভঙ্গ করি পূর্ববাদী বান্ধব বিজয়কে খাও
Alex
করে Hey